আৰু এটা কথা হৈছে কালি যে এজন মানুহ তাৰ এজন ল'ৰা আমাৰ আজমল সুপাৰ 40 পঢ়ি আছে, তাৰ ভাইৰে সৰু কাকাইৰ এটা ল'ৰা পঢ়ি আছে আমাৰ আজমল IAS। দুইজনে আহি মোক জবৰদস্তি তাৰ ঘৰত লৈ গৈছে। ভাই কিয় লৈ গৈছে? তাৰ পুৰা ফেমিলি আহিছে, উইথ ফেমিলি। তাৰপিছত কি ক'লে না, আজমল চাহাব আজি আপুনি প্ৰমিছ কৰিব লাগিব মই 20 বিঘাজ অফ লেণ্ড, নহ'লেও কমচে কম 5 কোটি টকা কৰি হ'ব। মেইন ৰোডৰ ভিতৰত গ'লে অলপ কম হ'ব পাৰে, হ'লে কমচে কম 5 কোটি টকা কৰি আছে। কি কৈছে, আই এম গিফটিং ইউ দিছ এমাউণ্ট 20 বিঘাজ, আপুনি ইয়াত প্ৰমিছ কৰিব লাগিব। মানুহ বহুত জমা হৈ গৈছিল, মানুহৰ সন্মুখত আপুনি প্ৰমিছ কৰিব লাগিব। আপুনি আজমল সুপাৰ 40 এটা ব্ৰাঞ্চ, আজমল IAS একাডেমিৰ এটা ব্ৰাঞ্চ আপুনি ইয়াত দিব, মই প্ৰমিছ কৰিছোঁ। বোলে 20 লাখ যদি আপুনি 20 বিঘা মাটি দিয়ে আমি এইটো বনাম, বাট ইট উইল টেক টাইম 2 to 2.5 years। তো 2.5 বছৰটো কমচে কম লাগিব। আপুনি কালি দিলেতো নহ'ব। এইটো চব হৈছে কালি।